আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক আজি ক'বলৈ ওলাইছোঁ অলপমান এটা পৃথক বিষয় যিটো নেকি সকলো ব্যক্তিৰ বাবেই প্ৰয়োজনীয় য'ত আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা পাব পাৰে যদিহে আপোনালোকে এই যি বিষয় আচলতে আপোনালোকক ক'ম তাত যদি আপোনালোকৰ এটা একাউণ্ট থাকে সাধাৰণতে এই যিটো কথা মই ক'বলৈ ওলাইছোঁ এইটো হৈছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু এয়া হৈছে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অৰ্থাৎ লেবাৰৰ যিসকল হয় তেওঁলোকে আচলতে ইয়াত এটা একাউণ্টৰ থ্ৰুৱেদি সাধাৰণতে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি পূৰণ কৰিব পাৰে বিশেষকৈ যেনেদৰে বাকীবিলাক বিভিন্ন যিবিলাক আচলতে চাকৰি আছে বা বিভিন্ন যিবিলাক আচলতে বিষয় আছে অৰ্থাৎ চাকৰিৰ নিচিনা সেইবিলাকত সাধাৰণতে এটা পেঞ্চনৰ ব্যৱস্থা থাকে বিভিন্ন সুবিধা থাকে গতিকে আপোনালোকে যদি ইয়াত এই যিটো অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত যদি আপোনালোকে এটা একাউণ্ট ৰাখে তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণৰ সুবিধা ইয়াত পাব আপোনালোকৰ পেঞ্চনৰ সুবিধা থাকিব আপোনালোকৰ স্কলাৰশ্বিপৰ সুবিধা থাকিব আপোনালোকৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত আপোনালোকৰ সুবিধা থাকিব চ' তাৰ বিষয়ে আচলতে আপোনালোকক অলপমান কওঁ বুলি আচলতে ইয়াত ভাবিলোঁ এইটো নতুনকৈ আচলতে ডেভেলপ কৰিছে বা নতুনকৈ আচলতে এইটো আনিছে এই গোটেই পৰ্টেলটো আৰু ইয়াত আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াত উল্লেখ কৰিছে তেওঁলোকে গতিকে আপোনালোকক কৈ যাম মই এফালৰ পৰা আপোনালোকে চাব পাৰিব আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত খুলিব পাৰে এইটো কোনো প্ৰমোশ্যনেল ভিডিঅ' নহয় এইটো মাথো আপোনালোকক এটা ইনফৰ্মেশ্যন দিয়াৰ বাবে আচলতে ভিডিঅ'টো বনাইছোঁ আৰু য'ত আপোনালোকক ডিটেইলছত সকলো কথা ক'বলৈ চেষ্টা কৰিম চ' এই ৱেবছাইটটো প্ৰথমতে আপোনালোকে ৱেবছাইটটো aboc.www.assam.gov.in এই ৱেবছাইটটো আপোনালোকৰ নতুনকৈ মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ নিৰ্মাণ শ্ৰমিক সাধাৰণতে যিসকল হয় শ্ৰমিক সেই শ্ৰমিকসকলৰ বাবে অনা এটা পৰ্টেল আৰু ইয়াত বহুতো সুবিধা আপোনালোকক প্ৰদান কৰিছে গতিকে মই সেইখিনি প্ৰথমতে দেখাই লৈছোঁ আঁচনি আৰু লাভালাভৰ ক্ষেত্ৰত আপোনালোকে গম পাব কি কি আঁচনিনো ইয়াত পাব পাৰে চ' প্ৰথম কথাটো হৈছে বৰ্ডে প্ৰদান কৰা সুবিধাৰ ক্ষেত্ৰত আপোনালোকে যদি চায় ইয়াত আপোনালোকক কি কি সুবিধা আচলতে প্ৰদান কৰা হৈছে প্ৰথমতে হৈছে মৃত্যুৰ উপকাৰৰ ক্ষেত্ৰত আপোনালোকৰ তলৰ ধনৰাশি অনুমোদন কৰাৰ ব্যৱস্থা এটা কৰিছে সাধাৰণতে 50,000 মৃত সদস্যৰ মনোনীত বা নিৰ্ভৰশীল লোকক দিয়াৰ এটা ব্যৱস্থা আছে আৰু লগতে যিখিনি 50,000 পৰা আচলতে দুৰ্ঘটনাৰ ফলত যদি মৃত্যু হয় তেতিয়াহ'লে 3 লাখলৈকে আচলতে আপোনালোকৰ টকা ইয়াত দিয়াৰ এটা সুবিধা আচলতে দিছে আকস্মিক মৃত্যু যদি হয় তেতিয়াহ'লে 50,000 টকা বা 3 লাখ টকা পৰ্যন্ত আপোনালোকে পাব পাৰে প্ৰাকৃতিক মৃত্যু হ'লে 50 টকাৰ পৰা 50,000 টকা আৰু আকস্মিক মৃত্যু হ'লে 50,000 পৰা 3 লাখ টকা তাৰপিছত অন্ত্যেষ্টি ক্ৰিয়া অৰ্থাৎ আপোনালোকৰ বিভিন্ন সকাম বা তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ কাৰণে আচলতে আপোনালোকক 5,000 টকা তেওঁলোকে প্ৰদান কৰে নেক্সট হৈছে সাধাৰণ পেঞ্চন আপোনালোকে পাব এটা এজ হোৱাৰ পিছত 60 ইয়াৰ্ছ হোৱাৰ পিছত আপোনালোকে যদি ইয়াত এটা পইচা থয় এটা যদি মিনিমাম এমাউণ্ট যিটো নেকি ইয়াত থ'ব লাগে সাধাৰণতে যদি আপোনালোকে ৰাখে তেতিয়াহ'লে তাৰ বিনিময়ত 60 বছৰৰ পিছত এটা পেঞ্চনৰ সুবিধাও আছে গতিকে সেই পেঞ্চন কিমান দিব কি দিব ইয়াত লিখা আছে আপোনালোকক বিভিন্ন ধৰণে দিব পাৰে গতিকে সেইটো আপোনালোকক যিহেতু দিয়া আছে গতিকে আপোনালোকে চাই ল'ব আৰু লগতে ইয়াত পেঞ্চনৰ সুবিধাও সাধাৰণতে দিয়ে দ্বিতীয় হৈছে পৰিয়ালৰ পেঞ্চনো পাব পাৰে অৰ্থাৎ যিজনৰ একাউণ্ট আছে বা যিজনে আচলতে ইয়াত এটা একাউণ্ট কৰি থৈছে য'ত তেওঁ এটা সামান্য টকা এটা বছৰেকত জমা দিয়ে আৰু তাৰপিছত যদি তেওঁৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ পৰিয়ালেও আচলতে তাৰ 50% যিটো টকা বা 50% যিটো পেঞ্চন সেইটো তেওঁ লাভ কৰিব চ' এইটো এটা সুবিধা তেওঁৰ আছে কি ডকুমেণ্টছ লাগিব বা কি লাগিব গোটেইখিনি যিহেতু ইয়াত ডিটেইলছতে লিখা আছে গতিকে আপোনালোকে সেইটো পঢ়িব পাৰিব নেক্সট হৈছে অক্ষমতা পেঞ্চন ইয়াত আপোনালোকৰ যিসকলে আচলতে 60 ইয়াৰ্ছ হোৱাৰ পিছত বা যিসকল আচলতে বিভিন্ন যিবিলাক বেমাৰত আবদ্ধ হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰত এটা পইচা আপোনালোকে আচলতে পাব পাৰে আৰু সেই ক্ষেত্ৰত কিমান টকা দিব তাৰ বিষয়ে আচলতে ইয়াত লিখা আছে পেঞ্চন হিচাপে আপোনালোকক কিমান দিব পাৰে সেইখিনি আপোনালোকক ইয়াত অলৰেডি উল্লেখ কৰা হৈছে নেক্সট হৈছে আপোনালোকৰ যিখিনি আদৰ্শ কল্যাণ আঁচনি যিখিনি আছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে পাব নগদ ধনৰ বঁটাও আপোনালোকে ইয়াত দিয়াৰ সুবিধা ৰাখিছে এককালীন শিক্ষামূলক সহায় আপোনালোকে পাব অৰ্থাৎ স্কলাৰশ্বিপ আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ স্কলাৰশ্বিপ পাব ইয়াত কিমান পাব 5 পৰা 7লৈকে আপোনালোকৰ দিব 1500 টকা তাৰপিছত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আপোনালোকক দিব 50 টকা তাৰপিছত আপোনালোকক দিব 50 টকাৰ পৰা 1500 টকা
5ৰ পৰা 8লৈকে 50 টকাৰ পৰা 2750 টকা, অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ 50 টকাৰ পৰা 4000 টকা, আৰু একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ITI সহ 50 টকাৰ পৰা 7000 টকা পৰ্যন্ত দিব। আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে আপোনালোকক 10000 টকা ইয়াত আপোনালোকৰ স্কলাৰশ্বিপ হিচাপে আপোনালোকে পাব পাৰে, যদিহে ইয়াত আপোনালোকৰ একাউণ্ট এটা থাকে। গতিকে সেইটো এটা আপোনালোকৰ সুবিধা আছে। চিকিৎসা সাহায্য আপোনালোকে পাব পাৰে। চিকিৎসা সাহায্যৰ ক্ষেত্ৰত আপোনালোকৰ 50 লাখ টকালৈকে আপোনালোকক ইয়াত সুবিধা প্ৰদান কৰিব। কি বেমাৰৰ কাৰণে প্ৰদান কৰিব সেইটো অলৰেডি উল্লেখ কৰা হৈছে। চ' সেইখিনি আপোনালোকে চাব পাৰে। কৰ্কট ৰোগ, হৃদযন্ত্ৰৰ সমস্যাৰ ফলত পেচমেকাৰ, বিকল বা বিভিন্ন যকৃতৰ চিৰচিছ, কুষ্ঠ ৰোগৰ লগতে বিভিন্ন আচলতে জটিল ৰোগৰ কাৰণে আপোনালোকক ইয়াত যিখিনি টকা আপোনালোকক প্ৰদান কৰা হয়। প্ৰসূতিৰ ক্ষেত্ৰতো আপোনালোকৰ আচলতে বিভিন্ন সহায় পইচা পাব আপোনালোকে, আৰু সেই ক্ষেত্ৰত দক্ষতা বিকাশৰ লগতে আপোনালোকে সেইখিনি ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰতো আপোনালোকৰ ইয়াত যিটো টকা সাধাৰণতে 25000 টকাকৈ এটা পইচা পাব বিবাহ আপোনালোকে কৰিবৰ বাবে, বা বিবাহ আপোনালোকৰ ল'ৰা ছোৱালীৰ কৰিবৰ বাবে আপোনালোকে এটা পইচা ইয়াৰ পৰা পাবলৈ সক্ষম হ'ব। চ' বহুতকেইটা আচলতে সুবিধা আছে, আপোনালোকে ল'ব পাৰে। লেবাৰ যিটো আচলতে এইটো এটা সুবিধা যিসকল শ্ৰমিক হয়, যিসকল লেবাৰ হয় তেওঁলোকৰ কাৰণে। গতিকে আচলতে আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে ৱেবছাইটটোতো আহিব পাৰে, হয়তো ইয়াত আপোনালোকক নতুনকৈ হয়তো এই গোটেই ছিষ্টেমবিলাক দিব, আৰু কি আপোনালোকৰ নথি পত্ৰ লাগিব, কি নালাগিব গোটেইখিনি আপোনালোকক কৈছে। ইয়াত পঞ্জীয়ন কৰিব পাৰে। ইয়াত পঞ্জীয়ন এতিয়া পঞ্জীয়ন কৰক বুলি দিছে যিটো, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোন নাম্বাৰটো ইয়াত দিব লাগিব। ফোন নাম্বাৰ দিয়াৰ লগে লগে চেক ৰেকৰ্ড কৰিব, আৰু গোটেইখিনি ডিটেইলছ লৈ আপোনালোকৰ ইয়াত কৰিব পাৰে অনলাইনভাৱে আচলতে আপোনালোকৰ গোটেই মেথডটো আহিছে। আপোনালোকক মই অনলাইন কেনেকৈ এপ্লাই কৰিব যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিম। আপোনালোকক কেৱল ইনফৰ্মেশ্যনবিলাক আজি প্ৰভাইড কৰিলোঁ। আৰু যদি আপোনালোকে বিচাৰে অফলাইন কৰিবৰ কাৰণে আপোনালোকে যাব পাৰে যি আপোনালোকৰ এলেকাত থকা যি লেবাৰ অফিচ, তাত আপোনালোকে যাব পাৰে, অৰ্থাৎ অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত গৈ আপোনালোকে ইয়াৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কৰিব পাৰে, আপোনালোকে খুলিব পাৰে এটা একাউণ্ট। চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই ভিডিঅ'টো মই সমাপ্ত কৰিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ ধন্যবাদ।